আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি মোৰ প্ৰতি প্ৰচণ্ড খং আছে সেয়া তই মোক দেখুওৱা নাই এয়া মোৰ প্ৰতি থকা তোৰ ভাল পোৱা সেইবাবেহে তই মোৰ লগত ধুনীয়াকে আছ কিন্তু আচল কথাটো হ'ল মই অপৰাধী মোৰ এই শিৰৰ সেন্দুৰখিনি ভাগ কৰাৰ কথা কেতিয়াও সহ্য কৰিব নোৱাৰো বৃষ্টি মোক দিয়া কথাৰ পৰা আপুনি কিয় পলাই ফুৰিছে অফিচ নোযোৱাকৈ থাকিব পাৰিলে কিমান যে ভাল লাগিলহেঁতেন ন কিন্তু উপায়টো নাই যাবই লাগিব অ'কে মই এতিয়া আহোঁ তুমি কিন্তু ধুনীয়াকৈ থাকিবা কৰি থাকিবা ৰুমতে থাকিবা তুমি একো চিন্তা নকৰিবা চিন্তা কৰিবলগীয়া একোৱেই নাই ইয়াত হ'ব দিয়ক মই ঘৰতে থাকিম পঢ়ি থাকিম ঘৰ এৰিনো কলৈনো যাম ঠিক আছে মা সুভাষখনক কিন্তু ধুনীয়াকৈ ৰাখিবা দেই তাই কিবা খাবলৈ মন কৰিলে তুমি বনাই দিবা তাই যাতে একো অসুবিধা নাপায় তোমালোকক কিন্তু মই দায়িত্ব দিলোঁ আকৌ হা তুমি পঢ়ি থাকিবা দেই হ'ব দে মই আছো নহয় তই চিন্তা কৰিব নালাগে তই এতিয়া যা বহুত দৰকাৰী মিটিং এখন থকাৰ বাবেহে মই যাবলৈ ওলালো নহ'লেতো মোৰ অফিচলৈ যাবলৈ মনেই নাই আৰে তই অফিচলৈ নাযাবি কিয় কাম কামেই কৰ্মটো কৰিবই লাগিব তোমালোকে কি বুজিবা অফিচত মই সময়বোৰ কেনেকৈ পাৰ কৰিব লাগে অকলে অকলে থাকি তাই আমনিও পাব পাৰে একো আমনি নাপাওঁ অকলে থাকিলে ভালহে পঢ়িব পাৰিম এয়া দেখিলি তই এনেই চিন্তা কৰ তাই ধুনীয়াকৈ পঢ়ি থাকিব পাৰিব তই যা এতিয়া পলম হ'ব তুমি ভালদৰে থাকিবা কিবা অসুবিধা হ'লে ফোন কৰিবা হ'ব অ' মা এই এটা কথা ক'বলৈ পাহৰিলোঁ কিবা বনালে তাত জলকীয়া বেছি নিদিবা নিদো তাইক খাব নোৱাৰে জলকীয়া একেবাৰে নোৱাৰে একেটা কথাকে কিমান কৈ থাকো নিদিও যা তোৰ এতিয়া দেৰি হ'ব আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ মই কথাখিনি দীঘলীয়া নকৰোঁ মই বৃষ্টিক প্ৰতিশ্ৰুতি দিছোঁ যে হৈ যোৱা ঘটনাবোৰ আৰু পুনৰাবৃত্তি কেতিয়াও নহয় মই তোমাক বেলেগ কথা এটাহে ক'বলৈ বিচাৰিছোঁ কওকচোন মাহী বৃষ্টিৰ কথা ভাবিলে মোৰ দুখেই লাগে দেখাত সকলো ঠিক হৈ আছে সকলোৱে মৰম কৰে তাইক কিন্তু আচল কথাটো এইটো নহয় মই ঠিক বুজা নাই মাহী আচল কথা হ'ল বৃষ্টিক সকলোৱে ব্যৱহাৰ কৰি আছে নিজৰ সুখৰ বাবে বৃষ্টিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে
তাইক দুখত ৰাখি সকলোৱে নিজৰ সুখ বিচাৰি আছে। কথাবোৰ আজিৰ নহয়। বৃষ্টিয়ে ঘৰৰ সকলো কাম কৰি মেলি অফিচলৈ যায়। ভাগৰে যুগৰে অফিচৰ পৰা আহি ঘৰৰ ৰন্ধা বঢ়াৰ লগতে আন আন কামবোৰ কৰে। কিন্তু সুবাসনা আৰু কংকনাই একো এটা কাম কৰি সহায় কৰি নিদিয়ে। আজৰি সময়টো সিহঁতে দৰকাৰ হ'লে শুই বহি থাকিব, কিন্তু বৃষ্টিক সহায় কৰি নিদিয়ে। সিহঁত তেনেকুৱাই আগৰ পৰাই। এতিয়াও চাগে তুমি মন কৰিছা, সকলোবোৰ ঘৰৰ কাম বৃষ্টিয়ে কৰে। গতিকে ভাবিবলৈ গ'লে সিহঁতেতো বৃষ্টিক ব্যৱহাৰেই কৰি আছে। সিহঁতে এইটো কেতিয়াও নাভাবিলে যে তাই ইমান কষ্ট কৰি অফিচৰ পৰা আহে, তাইক একাপ চাহকে দিওঁ, এই চিন্তাটো কিন্তু কাৰো নাই। তাই অফিচৰ পৰা আহি নিজে নিজৰ চাহকাপ বাকী খাব লাগে। আনৰ কথানো কি ক'ম, ভিনদেউৱে সেই একেই কৰিলে। বৃষ্টিক বিয়া দি নিজৰ লগতে ৰাখিলে। পৃথিৱীৰ সকলো ছোৱালীৰে এটা সপোন থাকে, বিয়া হৈ নিজৰ এখন ঘৰ হ'ব, এখন সুখৰ সংসাৰ হ'ব। কিন্তু বৃষ্টিৰ সেই সপোন আধৰুৱা হৈ ৰ'ল। ভিনদেউৱে সেই সপোন কাঢ়ি নিলে বৃষ্টিৰ পৰা, যাতে বাকী দুজনী ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকে। ভিনদেউৱে যি সিদ্ধান্ত লৈছে, তুমি ইয়াত থকাটো সেয়া তোমাৰ বাবে নহয়, বৃষ্টিৰ বাবে। বৃষ্টিক তেওঁ বিয়া দি দূৰলৈ পঠিয়াবলৈ নিবিচাৰে, ভয় কৰে। বাকী দুজনী ছোৱালীৰ বাবে নহয়, নিজৰ বাবে, নিজৰ সুখৰ কাৰণে তেওঁ স্বাৰ্থপৰ হ'ল। এতিয়া বৃষ্টিৰ জীৱনলৈ তুমি আহিছা। বৃষ্টিক আগতে যেনেকৈ ব্যৱহাৰ কৰি আছিলে, মই নিবিচাৰোঁ তুমি অহাৰ পাছতো তাইক ব্যৱহাৰ কৰাটো। গতিকে তুমি সাজু থাকিব লাগিব, যাতে বৃষ্টিৰ সুখৰ কাৰণে তুমি সকলো ত্যাগ কৰিবলৈ সাজু থাকিব পাৰা। আপোনাৰ সকলোবোৰ কথা মই বুজি পাইছোঁ মাহী। আপুনি ঠিকেই কৈছে। আপুনি একেবাৰেই চিন্তা নকৰিব। মই বৃষ্টিক কেতিয়াও দুখ নিদিওঁ, অন্যৰ দৰে মই কেতিয়াও হ'ব নিদিওঁ। কি হ'ল? কি ইমানকৈ চিন্তা কৰি আছা? কিনো ভাবিম আৰু, একমাত্ৰ পুত্ৰৰ আচৰণ দেখি মই আচৰিত হৈছোঁ। এই পৃথিৱীত তাৰ বাহিৰে আৰু কোনেও বিয়া পতাই নাইনে? কেৱল সিহে কইনা আনিছে নেকি? হ'ব দিয়া, এইবোৰ কথা মনত ধৰি নাথাকিবা। কম বেছি পৰিমাণে আমাৰ সকলোৰে গাত দোষ আছে। এতিয়া আপুনি ঘূৰাই পকাই দুখবোৰ মোৰ গাত দিলে নহ'ব নহয়। কিবা এটা চিন্তা কৰক, কিয় এনেকুৱা কৰি আছে? সিটো এতিয়া সৰু ল'ৰা হৈ থকা নাই। এই সকলোবোৰ নিজে ঠিক হৈ যাব। মাত্ৰ তুমি এমাহ ধৈৰ্য ধৰা, লাহে লাহে সকলো নৰ্মেল হৈ যাব। আচলতে কি জানা, সিহঁতৰ মাজত বিয়াখন হোৱাৰ কথা নাছিল নহয়। অৱশেষত বহুত খাম খেয়ালিৰ মাজত বিয়াখন হৈ গ'ল। এইবাবে তাৰ আচৰণবোৰ এনেকুৱা হৈছে। হ'লেও এটা সীমা থকা উচিত। অতিমাত্ৰা হৈ গৈছে, ইমানো ভাল নহয়। মোক যোৱাৰ সময়ত কি কৈ থৈ গৈছিল শুনিছিলে নহয়? জ্বলা দিবলৈ মানা কৰি থৈ গৈছে। মই যেন তাৰ ঘৈণীয়েকক জ্বলা খুৱাই মাৰিমহে। হ'ব দিয়া, এইবোৰ কথা আমাৰ ঘৰৰ চাৰিবেৰতে থাকক। বাহিৰত ওলালে কথাবোৰে কি ৰূপ লৈ একো ঠিক নাই। অঁ, আপোনাৰ মতে তাৰমানে মই ঘৰৰ কথা বাহিৰতকৈ ঘৰখনৰ বদনাম কৰোঁ। আপুনি তেনেকৈহে ভাবে? এইয়া, মই তোমাক সেইটো কোৱা নাই নহয়। তোমাৰ মনৰ দুখতে তোমাৰ কথাবোৰ ওলাই যাব পাৰে। মই সেইটো কথাই কৈছোঁ। ঘৰৰ কথা ঘৰতে থাকক। ক'ব নোৱাৰোঁ আৰু মোৰ ভাগ্যত কি আছে। মই অকণ বজাৰৰ পৰা আহোঁ, আপুনি ঘৰতে থাকিব। বোৱাৰী ঘৰত অকলে আছে, নহ'লে জানেই নহয় পুত্ৰৰ কথা। এৰা, নহ'লে এটা কাম নকৰা কিয়? এই বোৱাৰীকো লগত লৈ যোৱা, তাইও ভাল পাব। কিন্তু বোৱাৰী মোৰ লগত। অঁ, লৈ যোৱা, একো নহয়। কথা বতৰা পাতিলেই বুজাবুজি এটা আহিব। যোৱা, অলপ ফুৰি আহগৈ। আৰু তাইৰ কিবা লগা বস্তু থাকিলে কিনি দিবা, তাই ভাল পাব। ঠিক আছে, যোৱা, যোৱা। মই মানে বজাৰলৈ যাওঁ বুলি ভাবিছিলোঁ। যাবা নেকি মোৰ লগত? মোৰ মানে অকলে যাবলৈ ভাল লগা নাই, সেয়েহে তোমাক লগ ধৰিলোঁ। যাবানে? হ'ব দিয়ক মা, যাম মই। বলচোন, তাইক আজি আমি ছাৰপ্ৰাইজ দিম। ইমান মনত পৰি আছে তাইলৈ? নেযাওঁ মই। ঠিক আছে, তেনেহ'লে মই তাইক ফোন কৰি মাতি দিওঁ। সেইবোৰ ফোন চোন নকৰিবি দেই।
তাই এতিয়া আহোঁ বুলি আহিব নোৱাৰে নহয়। শাহু আছে, শহুৰ আছে, ঘৰখনত দায়িত্ব আছে। বাঁহী বাঁহী সুবাসনা, সুবাসনা, কি কৰি আছিলা? পঢ়ি আছিলা নেকি? অঁ মা, অলপ পঢ়ি আছিলোঁ। মই মানে বজাৰলৈ যাওঁ বুলি ভাবিছিলোঁ। যাবা নেকি মোৰ লগত? মোৰ মানে অকলে যাবলৈ ভাল লগা নাই, সেয়েহে তোমাক লগ ধৰিলোঁ। যাবানে? হ'ব দিয়ক মা, যাম মই। ঠিক আছে, তেনেহ'লে তুমি ৰেডি হোৱা, ময়ো ৰেডি হৈ আহোঁ। হ'ব। এতিয়া আকৌ মুখ ভন্দাবলৈ কি হ'ল? বলচোন এবাৰ যাওঁ। যাওঁ যাওঁ লাগিছে কাৰণে কৈছো কিবা। বল না। তোক কেইবাৰ ক'ব লাগে নেযাওঁ বুলি? এবাৰ গ'লেনো কি হয়? নেযাওঁ বুলি কৈছো নহয়। মই কাম কৰি আছো, মোৰ বহুত কাম আছে। ডিষ্টাৰ্ব কৰি নাথাকিবি। ইমান মনত পৰিছে মাজুবালৈ? যাবলৈ মন গৈছে কাৰণে কৈছো কিবা। বল না আজি এপাক যাওঁ। তই একেবাৰে জোক লগাতে লাগি আছ যে। বলচোন। তাইক আজি আমি ছাৰপ্ৰাইজ দিম। ইমান মনত পৰি আছে তাইলৈ? নেযাওঁ মই। ঠিক আছে, তেনেহ'লে মই তাইক ফোন কৰি মাতি দিওঁ। সেইবোৰ ফোন চোন নকৰিবি দেই। তাই এতিয়া আহোঁ বুলি আহিব নোৱাৰে নহয়। শাহু আছে, শহুৰ আছে, ঘৰখনত দায়িত্ব আছে। মোৰ জনা আছে দে, গিৰিয়েকে তাইক একো কৰিবলৈ নিদিয়ে। মই জানো নহয় কিবা। গিৰিয়েক বুলি কিয় ক? ভিনদেউ বুলি ক'ব নোৱাৰ? যিয়ে নহওক, তাই কেৱল পঢ়ি থাকে আৰু শুইহে থাকে। বল না এবাৰ যাওঁ। নেযাওঁ। আইডিয়া। দেউতাৰ বেমাৰ বুলিয়ে ফোন কৰি তাইক মাতি দিম। য়েছ। সুবাসনা, সুবাসনা বাথৰুমত আছে চাগে। সুবাসনা বাথৰুমত আছা? হা? সুবাসনা কলৈ গ'ল? সুবাসনা, আৰে নাইচোন। মা, সুবাসনা, সুবাসনা, সুবাসনা। কি হলো? ইমানকৈ চিঞৰিছ যে? সুবাসনা নাই যে? ক'ত গৈছে তাই? সুবাসনা মাৰ লগত বজাৰলৈ গৈছে। বজাৰলৈ? কিয়? এতিয়া বজাৰলৈ মানুহ কিয় যায় সেইটো নজনা হলি নহয়। হঠাৎ তাই বজাৰলৈ যাব লগা হ'ল কিয়? মোকতো এবাৰো ফোন কৰা নাই। মাৰাই লৈ গৈছে তাইক। হ'লেও মোকতো এবাৰ ফোন কৰি জনাব লাগে ন? চাহ, তাই কেৱল অকল তোৰ পত্নীয়ে নহয়, এইখন ঘৰৰ বোৱাৰী। আমাৰো অধিকাৰ আছে। হ'লেও মই ভাবিছিলোঁ তাই চাগে অকলে অকলে ঘৰত থাকি বৰ হৈ গৈছে। সেইকাৰণে অফিচৰ মিটিং কেঞ্চেল কৰি মই তাড়াতাড়ি গুচি আহিলোঁ। এইবিলাক বেয়া কথা হৈছে দেই। আৰে এটা মিটিং কেঞ্চেল কিয় কৰিলি? তাই ঘৰত অকলে নাই নহয়। আমিবোৰ আছোঁ দেখোন। আচলতে তোৰ এইবোৰ কি হৈছে কচোন? তোমালোকৰ কি হৈছে? যিজনী ছোৱালী পঢ়ি আছিলে বজাৰলৈ কিয় লৈ যাব লাগে? এতিয়া তাই পঢ়িব লাগে, এক্সামলৈ বেছিদিন নাই। বিয়াৰ আগতে দেখোন চৰ্ত দিছিলে যে বিয়াৰ পিছত যাতে তাই পঢ়া শুনাত একো অসুবিধা নহয়। পাহৰি গ'লা সেইবিলাক। এইখিনি দায়িত্ব তোমালোকৰ থাকিব লাগে। এইবিলাক বেয়া কথা হৈছে দেই। ক'ৰ বজাৰত যাম বুলি কৈছে? এই ওচৰতে এই মলখনলৈ গৈছে কিজানি। মই এতিয়াই গৈ লৈ আহিম। ইয়াৰ হৈছে কি মই ধৰিবই পৰা নাই। হয় তাইক চিৰদিনৰ বাবে হেৰুৱাম, নহয় সুস্থ কৰি ঘৰলৈ উভতাই আনিম। আপুনি মোক কথাটো কিয় জনালে? দেউতাক মাকে সন্তানৰ সকলো কথাই বুজি পায়। মায়ে নকলেও মই দেখিছো তাইৰ চকুত এতিয়াও তুমি আছা। বাঁহী বাঁহী
হেল্ল'। মই মায়াৰ দেউতাকে কৈছোঁ। পৰহিলে মায়াৰ চাৰ্জাৰী এটা হ'ব। আমেৰিকাৰ পৰা ডাক্তৰ এজন আহিব। যদি চাৰ্জাৰীটো ভালে ভালে হৈ যায় তেন্তে হয়তো মায়া সুস্থ হ'ব। ডাক্তৰৰ মতে চাৰ্জাৰীটো ভালে ভালে হোৱাৰ চান্সটো কম, মাত্ৰ 2%। অৰ্থাৎ মায়াক আমি হেৰুৱাৰ চান্স 98%। কিন্তু দেউতাক যে, সেইবাবে নিজ সন্তানৰ বাবে মই চাৰ্জাৰীটোৰ ৰিস্ক লৈছোঁ। হয় তাইক চিৰদিনৰ বাবে হেৰুৱাম, নহয় সুস্থ কৰি ঘৰলৈ উভতাই আনিম। আপুনি মোক কথাটো কিয় জনালে? দেউতাক মাকে সন্তানৰ সকলো কথাই বুজি পায়। মায়ে নকলেও মই দেখিছোঁ তাইৰ চকুত এতিয়াও তুমি আছা। তাইৰ মনটোৱে যেন এতিয়াও তোমাকে বিচাৰে। তুমি ইচ্ছা কৰিলে তাইক লগ কৰিবলৈ আহিব পাৰা, মোৰ কোনো আপত্তি নাই। মাত্ৰ এই লগ পোৱাই তোমাৰ অন্তিম লগ পোৱা হ'ব। কি হ'ল, একো নকলা যে? আহিবানে তুমি? বেয়া নাপাব, মই যাব নোৱাৰিম, কাৰণ মই এতিয়া বিবাহিত। কিন্তু মই জানো তুমি আহিবা। আৰে কি খবৰ? ভাল, তোৰ কি আছো আছো খবৰ? ভালে আছো। তোৰ বিয়াখন হৈ গ'ল, মই বিয়াখনত যাব নোৱাৰিলো। এখেত এয়া মোৰ মা। মা, ই মোৰ স্কুলৰ ফ্ৰেণ্ড। নমস্কাৰ। নমস্কাৰ। ঠিক আছে, তোমালোক দুজনে কথা পাতা, মই দুটামান বস্তু লৈ লওঁ। ঠিক আছে। হয়, বাকী ভালে আছ ন? আছো দে, তোৰ কি খবৰ? একদম বঢ়িয়া। ইমান দিনৰ মূৰত লগ বাকী পালো তোক। চাদৰ মেখেলাত ভালে দেখিছে তোক। তোৰ মানুহজন ক'ত? মিষ্টাৰ ইয়াতে থাকে, হয় নেকি? গুৱাহাটীতে চাকৰি কৰে। ঠিক আছে, লগ পাই ভাল লাগিল। এটা কাম কৰোঁ, মোৰ দেৰি হ'ব, গৈ ঠিক থাকোঁ আছে। নেকি? বাকী লগ পাম। হ'ব দে। কোন আছিল সেইজন? সেইজন কোন আছিল? তুমি কাৰ সৈতে কথা পাতি আছিলা? তোমাৰ হাত কিয় চুইছিল সি? কিয় চুইছে সি তোমাৰ হাত? কোন হয় সি? কোন হয় সি? তোমাৰ লগত এনেকৈ কথা পাতিবলৈ সাহস ক'ত পালে? আৰে তোমাৰ হাত কিয় চুইছে সি? কিয় চুব তোমাৰ হাত? আৰে কোন হয় সি? তোমাৰ লগত এনেকৈ কথা পাতিবলৈ ক'ত সাহস পালে? প্লিজ এনেকুৱা নকৰিব, সি মোৰ স্কুলৰ ফ্ৰেণ্ড হয়। ফ্ৰেণ্ড? এতিয়া তোমাৰ কোনো ফ্ৰেণ্ড নাই। তোমাৰ জীৱনত কেৱল মই আৰু মই, অ'কে? কেৱল মই। আৰে তুমি কিয় এনেকৈ ওলাই আহিছা? ওলাই আহিছে কিয়? আৰু তুমি পঢ়ি থাকিব লাগেনে নাই? কিয় ওলাই আহিছে? কি হ'ল? তই এইখিনি ওলালিহি যে, আৰু চিঞৰিছ কিয়? ইয়াত একো নকওঁ, ঘৰত গৈ দি আছো সকলোকে। এতিয়া বলাই ইয়াৰ পৰা, বলা। আৰে বলা, হা? উৰি উৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা